আচলতে কালি হিয়াৰ মতে জুবিন গাৰ্গৰ যিখন সপোনৰ চিনেমা আছিলে ৰৈ ৰৈ বিনালে শুভ মুক্তি হ'ল, কিন্তু তাৰ সমান্তৰালভাৱে অসমৰ অন্য এটা জ্বলন্ত সমস্যা ৬ জনগোষ্ঠীক জনজাতিকৰণৰ যি সমস্যা, সেই সমস্যাৰ বাবে কিন্তু উজনি অসমত আকৌ ৬ জনগোষ্ঠী জাগ্ৰত হোৱা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ তিনিচুকীয়া জিলাত মৰাণ আৰু মটকে এক তীব্ৰ গণসমাৰোহ কাৰ্যসূচী হাতত লৈছিলে আৰু শেহতীয়াকৈ ডিব্ৰুগড় জিলাতো চাহ জনগোষ্ঠীক এই লোকসকলে এক তীব্ৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালভাৱে আজি যোৰহাটতো কিন্তু চুতীয়াসকলে সদৌ চুতীয়া জাতি সন্মিলন অসমৰ উদ্যোগত চুতীয়া জনগোষ্ঠীৰ ভাতৃভক্তি সংগঠনসমূহৰ যৌথ সহযোগত চুতীয়া জনগোষ্ঠীৰ জনজাতি স্বীকৃতি প্ৰদানৰ দাবীত বিশাল গণসমাৱেশ হোৱা দেখিবলৈ পোৱা গৈছে। মই অতিৰিক্ত সামগ্ৰিক পৰিৱেশটো দেখাৰ বাবে অনুৰোধ জনাইছো। অসম চৰকাৰে বৰ্তমান তাৰিখলৈকে সমীক্ষা কৰি আছে, কিন্তু এতিয়া চৰকাৰে বহিঃপ্ৰকাশ ঘটিছে। আজি আমাৰ অসমৰ 4খন জিলাত এনেকুৱা ধৰণে মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, কিন্তু আমি এইবাৰ চৰকাৰক দেখুৱাই দিব বিচাৰিছো যে বাৰে বাৰে আমি প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ পৰা মুক্তি পাব লাগিব। আমাৰ জনজাতিকৰণ যিহেতু হৈ আছে, জনজাতিকৰণৰ আমাৰ মৰ্যাদা দিব লাগিব। যদি আমাক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে 25 তাৰিখে কেন্দ্ৰীয় চৰকাৰক ইতিমধ্যে ফাইল প্ৰকাশ কৰিব, আৰু যদি তাত আমাৰ চুতীয়াসকল অন্তৰ্ভুক্ত নহয় 2026 চনত ইয়াৰ বেলেগ পৰিণতি হ'ব। কাৰণ চুতীয়াসকলে কাৰোবাক জিকাব নোৱাৰিলেও অসমৰ 19টা সমষ্টিত আমি হৰাব পৰা আমাৰ কেপাচিটি আছে, যদি এনেধৰণে আমি একগোট হৈ যাওঁ। অসমৰ 4খন জিলাত এনেধৰণে আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, তাৰে এয়া বহিঃপ্ৰকাশ ঘটিছে। ইয়াৰ পাছতে আমি কাৰ্যসূচী আমি চাইছো, আমি বিভিন্ন কাৰ্যসূচী লৈছো। এতিয়া আমি ঘোষণা নকৰো, কাৰণ কেন্দ্ৰীয় চৰকাৰে 25 তাৰিখে যিটো ফাইল প্ৰকাশ কৰিব, তাত আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত বহুবাৰ আলোচনা কৰিছো। আমাৰ ৰণোজ পেগু ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, আমি মিনিষ্টাৰসকলৰ লগত বহুবাৰ আলোচনা বিলোচনা কৰিছো, কিন্তু তাত আমাক চুতীয়াসকলক বাদ পৰিছে বুলি বিশেষ সূত্ৰে আমি গম পাইছো। যদিহে 25 তাৰিখে কেন্দ্ৰীয় চৰকাৰক আমাৰ নামটো অন্তৰ্ভুক্ত নহয়, তেতিয়াহ'লে আমি পৰৱৰ্তী কাৰ্যসূচী বহুত ল'বলৈ বাধ্য আছো। হয়, মই সমান্তৰালভাৱে সামগ্ৰিক পৰিৱেশটো দেখাৰ বাবে মই অতিৰিক্ত অনুৰোধ জনাইছো। পুনৰবাৰ উল্লেখ কৰিছো যে শেহতীয়াকৈ তিনিচুকীয়া জিলাত মৰাণ মটকে আন্দোলন কৰিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে। প্ৰথমে আপোনালোকৰ মিডিয়াসকলক মই মোৰ অন্তৰৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছো। আমি চুতীয়া বুলি আজি চিঞৰিছো হয়, কিন্তু আমি চুতীয়া হয় আমি জুবিন দাক আমাৰ নিজৰ সম্পদ কিয় হেৰাবলগীয়া হ'ল? আজি কিয় হেৰাবলগীয়া হ'ল? আজি অসমত আমাৰ সুৰক্ষা নাই, আৰু সুৰক্ষা নোহোৱাৰ কাৰণে আজি ছিংগাপুৰত সেই সন্তানটো হেৰাবলগীয়াত পৰিলে। হয় নাই আপোনালোকে কওক? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণ দিয়া হয়, তাৰ পালি পঢ়িয়াখিনি ইয়াত দপদপাই থাকে নাথাকে? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কথা কয় তেওঁ চেঙেলী মাছ। আজি বিত্তমন্ত্ৰী আমাৰ অসমৰ যিজন গৃহমন্ত্ৰী, তেওঁ একজন সম্পদ যেতিয়া হেৰাই গৈছে, তেওঁ গৃহমন্ত্ৰী ক'ত গৈছিলে? আজি ছিংগাপুৰত যেতিয়া নেকি আমাৰ সুৰক্ষা নাইকিয়া কাৰণে আজি জুবিন দাক হেৰাই গ'ল, হয় নহয় কওক? হয় নহয়? আজি আমাৰ সম্পদ হেৰাই গ'ল, আজি সম্পদ হেৰাইছে, কাইলৈ বেলেগত হেৰাব নাই। আজি আমাৰ সেই সুৰক্ষা আছে নে? আমাক প্ৰথমতে চুতীয়া বুলি আমি চিঞৰিছো হয়, প্ৰথমতে আমাক সুৰক্ষা লাগে, তাৰ পাছতে আমাক চুতীয়া জনগোষ্ঠী বিচাৰিছো। মই আজি দেখিবলৈ পালে সামগ্ৰিক পৰিৱেশটো মই দেখাৰ বাবে অনুৰোধ জনাইছো। পুনৰবাৰ উল্লেখ কৰিছো তিনিচুকীয়াত মৰাণ মটকে এক তীব্ৰ গণসমাৰোহৰ সৃষ্টি কৰিছিলে। তাৰ পাছতে ডিব্ৰুগড়তো শেহতীয়াকৈ আমি দেখিবলৈ পালো চাহ জনগোষ্ঠীসকলে এক তীব্ৰ বৃহৎ গণসমাৰোহৰ সৃষ্টি কৰিছিলে। তাৰ পাছত দেখিবলৈ পোৱা গৈছে যোৰহাটতো সদৌ চুতীয়া জাতি সন্মিলন অসমৰ উদ্যোগত চুতীয়া জনগোষ্ঠীৰ ভাতৃভক্তি সংগঠনসমূহৰ যৌথ সহযোগত চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি প্ৰদানৰ দাবীৰে এক তীব্ৰ আন্দোলন কৰা দেখিবলৈ পোৱা গৈছে। মই সামগ্ৰিক পৰিৱেশটো মই সতীৰ্থক দেখাৰ বাবে অনুৰোধ জনাইছো। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।